শোণিতপুৰৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গাভৰু কোচগাঁৱত এগৰাকী 9 বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা কৰা এক ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ঘৰত কোনো নথকা অৱস্থাত কাষৰীয়া বিহুগুৰি মৌজাৰ অন্তৰ্গত বৰুৱা দলনি আৰু বাপুভেটি গাঁৱৰ 30 বছৰীয়া বাবুল নাথ আৰু বাপুভেটি গাঁৱৰ 31 বছৰীয়া মৃদুল দাস নামৰ দুই যুৱকে আহি শিশুটিক ফুচলাই ঘৰৰ পিছফালৰ বাৰীলৈ মৃদুল নাথ দুইজন কোনো মুছলমান নহয়, মুছলমান। যি সময়ত কিবা এটা কাৰণত যদি মুছলমানে কৰে তেতিয়াহ'লে কি ক'ব যে এই মুছলমানৰ কাৰণে আমাৰ নাৰী সমাজখিনি সুৰক্ষিত নহয়, আমাৰ মা ভনী সুৰক্ষিত নহয়। এতিয়া বাবুল আৰু দীপক নাথৰ পৰা 9 বছৰীয়া ছোৱালীজনী সুৰক্ষিত হৈ আছিল নে? আপোনালোকে কমেণ্ট কৰি জনাবচোন। এই কালপিত, এই নৰপিশাচ এতিয়া চাওক, হিন্দুৰ মাজত হিন্দু সুৰক্ষিত নহয়। যি সময়তে যে কৈ থাকে যে মুছলমানৰ কাৰণে আমি হিন্দু সমাজ সুৰক্ষিত নহয়, এইকেইটাৰ কাৰণে আপোনালোক সুৰক্ষিত নহয়। এনেধৰণৰ কিছুমান কালপিত নৰপিশাচৰ কাৰণে এতিয়া চাওকচোন।